সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। যোৱাটো খণ্ডত আমি আপোনালোকলৈ এটি আলোচনা আগবঢ়াইছিলোঁ। বান অধ্যুষিত অঞ্চলৰ বাবে আপতকালীন ধানৰ কৃষিকাৰ্য। এই আলোচনাটিৰ আজিৰ দ্বিতীয় তথা অন্তিম ভাগ শুনোৱা হওক। আলোচনাটিত ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকাৰ সৈতে কথা পাতিছে ভাস্কৰজ্যোতি আচাৰ্যই। এতিয়া আমি এই বানপানীৰ প্ৰসংগতে আমি সংৰক্ষণৰ ব্যৱস্থাপনাৰ বিষয়ে পাতিব খুজিছোঁ, কাৰণ এনেকুৱা অঞ্চলতো সংৰক্ষণো এটা প্ৰত্যাহ্বান হৈ পৰে। এটা ভঁৰালত কেনেকৈ ৰাখে সেই বিষয়ে ক'ব নেকি? এটা বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে কেনেকৈ আগবাঢ়িব পাৰি? হয়, ধান আমি সাধাৰণতে ভঁৰালত সংৰক্ষণ কৰাই দেখা যায়। যিসমূহ ঠাইত ধান মানে বানপানী হয়, বানপানী অধ্যুষিত অঞ্চলত তেওঁলোকে ওখকৈ ভঁৰালটো ৰাখে। কিন্তু এতিয়া দেখা গৈছে যিবোৰ অঞ্চলত বানপানী নহৈছিলে তেওঁলোকে যথেষ্ট ক্ষতিসাধনৰ সন্মুখীন হৈছে। গতিকে আমি এই ক্ষেত্ৰত এতিয়াৰ পৰা সাৱধান হৈ আগতীয়াকৈ আমি এইবোৰ ব্যৱস্থা ল'ব পাৰোঁ। যেনে ধৰক সংৰক্ষণস্থলীসমূহ, ভঁৰাল হওক বা বেগসমূহ হওক বা বেলেগ কিছুমান ষ্ট'ৰেজ ষ্ট্ৰাকচাৰ হওক, দুলি হ'ব পাৰে, সেইবোৰ সদায় ওখ স্থানত ৰাখিব লাগে, যাতে বানপানী কেনেবাকৈ হ'লেও পানীয়ে কোনো নষ্ট কৰিব নোৱাৰে। তাৰোপৰি ভিতৰৰ ফালে যদি আমি অলপমান পানী সোমাব নোৱাৰা এটা শ্বীট লগাই দিব পাৰোঁ তেতিয়াহ'লে আৰু ভাল। আৰু তাৰ ভিতৰত আমি ধানখিনি যেতিয়া সুমুৱাওঁ সদায় শুকুৱাই পেলাই তাৰ আৰ্দ্ৰতাটো প্ৰায় 10% তললৈ কমাই পেলাই আমি ৰাখিব পাৰিলে তাত ভেঁকুৰ বা বেক্টেৰিয়া নাইবা পোক পতংগৰ আক্ৰমণ খুব কম হোৱা দেখা যায়। তাৰোপৰি যদি বানপানী হৈ উঠিলে তেতিয়াহ'লে আমি সেই ধানবোৰ প্ৰথমতে চাব লাগিব, পৰীক্ষা কৰি চাব লাগিব তাত পানী কেনেবাকৈ লাগিছে নেকি। যদি লেতেৰা পানীৰ সংস্পৰ্শত আহিছে তেতিয়াহ'লে আমি সেই যিখিনি সংস্পৰ্শলৈ আহিছে সেই ধানখিনি আমি একাষৰীয়া কৰিব লাগিব, কিয়নো সেইখিনি আচলতে ব্যৱহাৰৰ যোগ্য নহয়। আমি খাবও নালাগে আৰু সেইবোৰ আমি বেলেগ কামতো বীজ হিচাপেও ব্যৱহাৰ কৰিব নালাগে। আৰু যিখিনি ভাল হৈ আছে সেইখিনি পুনৰ আমি যাতে শুকান ঠাইত ভালদৰে ৰদাই ল'ব পাৰোঁ সেইখিনি ব্যৱস্থা কৰিব লাগে। আৰু পুনৰবাৰ যেতিয়া আমি ভঁৰাল আদিত ভৰাম তেতিয়া আমি সেইবোৰ ষ্ট্ৰাকচাৰবোৰ আমি ভালদৰে চাফা কৰি কোনো পোক পৰুৱা যাতে তাতে বাহ লৈ থকা নাই সেইবোৰ আমি ভালকৈ চাফা কৰি তেনেকৈ আকৌ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব পাৰোঁ। এতিয়া ধৰক আমি ধানৰ কথা পাতিছোঁ। এতিয়া বানপানীত এনেকুৱাও হ'ব পাৰে যে কৃষকজনৰ হয়তো ধানৰ খেতিৰ কাৰণে তেওঁৰ মাটিডৰা সাজু হৈ থকা নাই বা পানী ওলাই যোৱাৰ পাছতো সাজু হৈ থকা নাই বুলি তেওঁ প্ৰত্যক্ষ কৰিছে, বা বহুত বালি আহিও সোমাই যাব পাৰে, পলস পৰিব পাৰে, বা তেওঁ মানসিকভাৱেও হয়তো ভাঙি পৰিব পাৰে কৃষকজন। গতিকে ধানৰ বিকল্প হিচাপে আমি তেওঁক কেনেধৰণৰ খেতিবিলাকলৈ আঙুলিয়াই দিব পাৰোঁ? হয়, তেনেস্থলত ইয়াতে আৰু এটা কথা ৰৈ গৈছে। আমি আগতীয়াকৈ প্ৰস্তুত যেতিয়া কৰিম তাৰ লগতে আমি প্ৰধানমন্ত্ৰী ফচল যোজনাৰ অধীনত আমি বীমা কৰি থ'ব পাৰোঁ। তেনে বীমা কৰি আমি যদি থওঁ ফচল, তেতিয়া আমাৰ যিবোৰ আমাৰ প্ৰাকৃতিক দুৰ্যোগ, বানপানী, খৰাং বা অতিবৃষ্টি আদিৰ পৰা যিখিনি আমাৰ ক্ষতিসাধন হয় তাৰ আমি ক্ষতিপূৰণ পাব পাৰোঁ। একদম আমাৰ ন্যূনতম মূল্যত আমি এই বীমা কৰাব পাৰোঁ। আৰু তাৰ কাৰণে আমাৰ কৃষি বিভাগ, জিলা কৃষি বিভাগে আমাৰ কৃষকসকলক সহায় কৰি আহিছে। বেছি নথিপত্ৰৰো দৰকাৰ নহয়। আগতীয়াকৈ যদি আমি কৰি থৈ দিওঁ তেতিয়া সেই বানপানী ক্ষতিপূৰণ পাব পাৰে। তেতিয়া মানসিকভাৱেও যিখিনি তেওঁ ভাঙি পৰে সেইখিনিও তেওঁ অলপ সকাহ পাব। লগতে আমি যদি যিখিনি আংশিকভাৱে নষ্ট হৈছে, বাইদেউ ইতিমধ্যে ক'লে আমি ইউৰিয়া সাৰ, নাইট্ৰজেন সাৰ হিচাপে আৰু লগতে 6 কেজি আমি প্ৰতি বিঘাত আৰু পটাছ সাৰ আমি 4 কেজি প্ৰতি বিঘাত আমি ছটিয়াব পাৰোঁ। তাৰ উপৰি যিখিনি আমাৰ সম্পূৰ্ণৰূপে নষ্ট হৈছে, কম দিনত উৎপাদন হোৱা আমি কিছুমান শস্য যেনে মাটিমাহ, মগুমাহ, তিল, এইখিনি আমি ওখ মাটিত আমি কৰিব পৰা ব্যৱস্থা কৰিব লাগে। সেইবোৰ ব্যৱস্থা আছে। আৰু এটা কথা সুধিছিলোঁ যে ধান খেতিৰ বিকল্প হিচাপেও কিছুমান খেতিলৈ তেওঁলোকক আঙুলিয়াই দিব পাৰি নেকি? হয়, খাৰিফ ছিজনত ধান খেতিৰ মানে বিকল্প হিচাপে আমি এইখিনি কৰিব পাৰোঁ। মানে তিল খেতি, মগুমাহ, মাটিমাহ আদি আমাৰ কম দিনতে হয়। ধান খেতি যদি আমি আকৌ পুনৰবাৰ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ আকৌ কৃষিকালটো বাঢ়ি যাব আৰু দীঘলীয়া হৈ যাব আৰু ৰবি শস্য আমাৰ কৰিবলৈ হ'ব। সেইকাৰণে আমি এইখিনি কৰিব পাৰোঁ। আৰু যদি অতি পলমকৈ য'ত বানপানী হয় তাতে আমি কিছুমান থলুৱা জাত
লগাব পাৰোঁ কাৰণ তাতে যদি আমি অধিক উৎপাদনক্ষম আমি জাত লগাওঁ উন্নতমানৰ জাত লগাওঁ তাৰ সেই আমি যিটো আমি উৎপাদন পাব লাগে সেই উৎপাদনটো নাপাওঁ সেইকাৰণে আমি থলুৱা জাত আমি ছাজেষ্ট কৰোঁ আৰু তাৰ কাৰণে বা ধান খেতি নকৰিলেও আমি বেলেগ ধৰণৰ শাক পাচলি আদিও আমি কৰিব পাৰোঁ যিবিলাক একদম কম দিনতে আমি উৎপাদন পোৱা যায় যাতে কৃষকে একেবাৰে একো নকৰাকৈ যাতে বহি নাথাকে বালি চহীয়া যদি হৈ যায় তেতিয়াহ'লে ৰঙালাও তৰমুজ এইবিলাকৰ আমি ব্যৱস্থা কৰিব পাৰোঁ তাৰ আৰু এমাহ দুমাহ ৰৈ পেলাই আমি সেইখিনি কৰিব পৰা হৈ যায় সময় আহি যায় তেনেকৈও কৰিব পাৰোঁ এতিয়া ধৰি লওক বানপানী আহিলে আৰু কিছুমান সমস্যা হয়তো দেখা দিব পাৰে কাৰণ বেলেগ বেলেগ ঠাইৰ উৎসৰ পৰা পানী আহি খেতিডৰালৈ আহিব পাৰে তেনে ক্ষেত্ৰত তাততো বেলেগ বেলেগ বিভিন্ন ধৰণৰ বেমাৰ বা বীজ বেলেগ বেলেগ ঘাঁহ বনো আহি যাব পাৰে গতিকে বনবাতৰ সমস্যাও নিশ্চয় এটা প্ৰধান সমস্যা হিচাপে দেখা দিব পাৰে সেই সময়ত তেনে ক্ষেত্ৰত কি সমাধানৰ ব্যৱস্থা কৰিব হয় বনবাত যেতিয়া মানে আমাৰ পলমকৈ কৰা হয় আমি যেতিয়া পোনপটীয়াকৈ যদি কৰিব লগা হয় আমি ডাইৰেক্টলি যিটো ডাইৰেক্ট চিডেড ৱেট বেড চিডেড এইটো কৰোঁ তেতিয়া আমাৰ কি হয় আৰু যি খেতি আমি ড্ৰাম চিডাৰেৰে কৰোঁ মানে আমি ডাইৰেক্টলি যিটো লগাওঁ তাতে আমাৰ বনবাতৰ নিয়ন্ত্ৰণ কৰা অতি আৱশ্যক আৰু এনে ক্ষেত্ৰত আমি প্ৰথমবাৰ আমি 3 সপ্তাহ লগোৱাৰ 3 সপ্তাহৰ পাছত আৰু এবাৰ 2 সপ্তাহৰ পাছত 6 সপ্তাহৰ পাছত দ্বিতীয়টো আমি নিয়নি কৰা দৰকাৰ আমি জাপানীজ পেডিউডাৰ নহয়বা কোৰেৰে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ আৰু কিছুমান অপদিন নাশকো আছে আৰু যদি তাৰে প্ৰি ইমাৰ্জেঞ্চ আৰু পষ্ট ইমাৰ্জেঞ্চ আছে প্ৰি ইমাৰ্জেঞ্চটো আমি ধৰক বনবাদ নোহোৱা আগতে আমি সাৱধানতা হিচাপে আমি ব্যৱহাৰ কৰোঁ এটা পষ্ট ইমাৰ্জেঞ্চ যিটো বনবাদ হোৱাৰ পিছত আমি ব্যৱহাৰ কৰোঁ প্ৰি ইমাৰ্জেঞ্চ হিচাপে আমি পেটিলাক্ল'ৰ বুলি এটা অপদিন নাশক আছে আমি সেইটো ব্যৱহাৰ কৰিব পাৰোঁ সেইটো ব্যৱহাৰ কৰিলে আমাৰ 200 ml প্ৰতি বিঘাত আমি লগোৱাৰ 3 পৰা 5 দিনৰ ভিতৰত আমি মাটিৰ লগত মিহলাই দিব লাগে আৰু যদি পষ্ট ইমাৰ্জেঞ্চ হিচাপে আমি ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ 20 পাইৰেবিক ছ'ডিয়াম বুলি এটা অপদিন নাশক আছে এইটো আমি 25 পৰা 30 মিলিলিটাৰ প্ৰতি বিঘাত আমি ধান সিঁচাৰ 25 পৰা 30 দিনৰ পাছত আমি স্প্ৰে কৰিব লাগে আৰু তেতিয়া এই বনবাদবোৰ নিয়ন্ত্ৰণত ৰাখিব পৰা যায় আমি সদায় বনবাদ অপদিন নাশকবিলাক আমি অপদিনৰ আমি প্ৰকাৰ আৰু ব্যাপকতাক লক্ষ্য কৰিহে আমি বাছনি কৰিব লাগে হয় বানপানীৰ পাছত পুনৰ কেতিয়াবা আমি খৰাং হোৱা দেখা পাওঁ তেতিয়াহ'লে আমি সময়ে সময়ে দেখি আহিছোঁ এটা বৰ মাৰাত্মক পোকৰ প্ৰাদুৰ্ভাৱ হয় সেই ক্ষেত্ৰত সেয়া হ'ল আৰ্মি পোক বুলিও কয় জাকৰুৱা পোক বুলিও কয় সুৰ পোক বুলিও নামকৰণ কৰা হয় সেই পোকটো আমি প্ৰায় দেখিছোঁ বাতৰিটো আমি প্ৰায় দেখা পাইছোঁ কিছু 2 এবছৰত অলপ বেছিকৈ হোৱা দেখা গৈছিলে সেইটো কিহৰ কাৰণে হয় বানপানী হোৱাৰ পাছত যদি খৰাং হয় তেতিয়া মানে কি হয় পোকবোৰ ওলাই আহে আৰু সেই খৰাঙে তাহাঁতৰ বংশবৃদ্ধিত সহায় কৰে ফলত যথেষ্ট পৰিমাণে তাহাঁতি জাকত ওলাই আহে আৰু খেতিডৰা গৰু ছাগলীয়ে খোৱাৰ দৰে ৰাতিৰ ভিতৰতে খাই শেষ কৰে সেইটোক আমি বাধা দিবৰ কাৰণে কি কৰিব লাগিব সেইটোৰ চগাটো যিটো কণী পাৰে সেই চগাজনী ৰাতি ওলায় অৰ্থাৎ নিশাচৰ হয় গতিকে সেই পোকটো আমি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ৰাতি আমি পোহৰ ফান্দ পাতিব পাৰোঁ বা লাইট এটা জ্বলাই পেলাই নাইবা আমি একুৰা জুই জ্বলাই তাতে আমি তাক আকৰ্ষিত কৰি তেনেকৈ আমি মাৰি পেলাব পাৰোঁ আৰু তাৰোপৰি আমি কিছুমান ব্যৱস্থা কৰিব পাৰোঁ যেনে ধৰক যদি সেই পোকটো মানে সেই পলুবোৰ আমি গছ খেতিৰ ওপৰত দেখিছোঁ ধানৰ গছডালৰ ওপৰত উঠি খাই আছে তেতিয়াহ'লে আমি মৰাপাতৰ ৰছী এডাল লৈ দুজনে দুফালে ধৰি আমি কেৰাচিন তেলত ডুবাই আমি ধাননিৰ ওপৰেদি যদি বুলাই নিওঁ তেতিয়াহ'লে সেই পোকবোৰ পানীত পৰি মৰি যাব আৰু তাৰোপৰি আমি কীটনাশকো প্ৰয়োগ কৰিব পাৰোঁ অধিক হ'লে সেইটো আমি কেনেকৈ কৰিব লাগিব গোটেই গাঁৱৰ মানুহবোৰ ওলাই আহিব লাগিব অলপ সৰহ সংখ্যক মানুহ আহি চাৰিওপিনৰ পৰা প্ৰথমতে বান্ধত বা আলিত আমি দৰৱ প্ৰয়োগ কৰি ল'ব লাগিব কাৰণ এই জাকৰুৱা পোক বুলি নামেই আছে এই জাকত এঠাইৰ পৰা এঠাইলৈ খুব খুব বেগত গুচি যাব পাৰে গতিকে আমি আগতে তাক কোনোফালে যাতে ওলাই যাব নোৱাৰে তাৰ কাৰণে আলিসমূহত আগতে দৰৱ প্ৰয়োগ কৰি ল'ব লাগিব তাৰপিছত সকলো পিনৰ পৰা চাৰিও দিশৰ পৰা স্প্ৰে কৰি মাজৰ দিশলৈ মানে আগবাঢ়ি যাব লাগিব তেনেকৈ আমি তাক স্প্ৰে কৰি পেলাই মাৰিব পাৰোঁ এনেকৈ আমি কৰি আমি সুফল পাব পাৰোঁ
গতিকে সেই এই কথাবিলাকলৈ মন দিবই লাগিব। হয়। আৰু এতিয়া কিছুমান ঠাইত দেখা যায় যে বান খুব আগতীয়া হয়, আগতেই বান আহি যায়, ঠিক জেঠ মাহ পাৰ হোৱাৰ পাছতেই বানপানী আহি যায় আহাৰ সোমোৱাৰ সময়ত। গতিকে তেনে ক্ষেত্ৰতো কিছুমান সমস্যা দেখা দিব পাৰে নেকি আগতীয়া বানত? হয়, আগতীয়াকৈ যদি বানপানী আহে যোনখিনি আমাৰ ধান খেতি ৰোৱা সময়ত, তেতিয়া আমি কিছুমান বেলেগ জাত কৰিব পাৰোঁ তেনেকুৱা ক্ষেত্ৰত। আৰু আমি মধ্যমীয়া জাত কৰিব পাৰোঁ, মধ্যমীয়া কৃষিকালৰ, যেনেকৈ ধৰক আমাৰ 130 পৰা 140 দিনীয়া। তাৰ ভিতৰত আমাৰ আছে মনোহৰ শালি, প্ৰসাদ ভোগ, গোবিন্দ ভোগ, নুমলী, শ্ৰাৱণী, ধলি, কুশল, পংকজ, বিৰাজ আদি আমি সেনেকুৱা অঞ্চলত কৰিব পাৰোঁ। গতিকে এইবিলাক জাতৰ বাছনি কৰিব লাগিব। সাধাৰণতে যিবোৰ ঠাইত আগতীয়াকৈ বান আহে, অহাৰ সম্ভাৱনা থাকে, গতিকে আৰু আজিকালি যিহেতু দেখা গৈছে যে আগতীয়াকৈ বান আহিব নে নাহে সেই ধৰণৰ একোটা ধাৰণা কৰিবলৈ জটিল হৈছে আগতকৈ। গতিকে এনেধৰণৰ সমস্যা থাকিলে নিশ্চয় কৃষকসকলে আমাৰ যিবিলাক কৃষি বিভাগৰ ফালৰ পৰা মনোনীত যিবোৰ এপ আছে বা কৃষি পৰামৰ্শাৱলীৰ ব্যৱস্থা আছে সেইবিলাক নিশ্চয় কৃষকসকলে চাব পাৰে। হয়, কিষাণ সাৰথি এপ এটা আছে, তাৰপিছত এনেকুৱা ধৰণৰ ঢেৰ আছে যিবোৰ আমি ব্যৱহাৰ কৰি, মেঘদূত বুলি এটা এপ আছে, সেই মেঘদূতত আচলতে বতৰৰ আগজাননী পাব পাৰে, যে যেনেকৈ তেওঁলোকে বানপানী বা অধিক বৰষুণ হোৱাৰ আগতীয়া জাননী ল'ব পাৰে। কৃষি বিজ্ঞান কেন্দ্ৰসমূহেও কিষাণ সাৰথি আমাৰ এপটোৰ দ্বাৰা যিসকল আমাৰ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ আছে তেওঁলোকক আগতীয়াকৈ বতৰ বিজ্ঞানৰ জাননী দিয়ে মেছেজৰ থ্ৰুৰে। বা তাৰমানে সেই এপটোত কৃষকসকলে নিজকে পঞ্জীয়ন কৰিব। নিজকে পঞ্জীয়ন কৰিব। আমিয়ে মানে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলে নম্বৰবোৰ পঞ্জীয়ন কৰে এপটোৰ অধীনত, বা তেওঁলোকক আমাক দি দিয়া যায় যেতিয়া আমি ট্ৰেইনিং কৰোঁ বা ডেমনষ্ট্ৰেশ্যন কৰোঁ। আমি যিবোৰ আমাৰ প্ৰগ্ৰেম কৰোঁ তেওঁলোকৰ নম্বৰবোৰ সংগ্ৰহ কৰি আমি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাওঁ। আৰু সেই ৰেজিষ্ট্ৰেশ্যন মতে যিসকল ফাৰ্মাৰ অলৰেডি ৰেজিষ্টাৰ থাকে তেওঁলোকক আমি সময়ে সপ্তাহত আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰতো আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰ আছে, তাৰেও আমি যিখিনি জাননী পাওঁ আমি তেওঁলোকক মেছেজৰ থ্ৰুৰে আমি দি থাকোঁ। গতিকে এনেকৈও কৃষকসকল কিছু সাজু হ'ব পাৰিব, বানৰ সম্ভাৱনাক লৈও তেওঁলোক আগতীয়াকৈ সতৰ্ক হ'ব পাৰিব। এতিয়া ধৰক স্বাভাৱিক অৱস্থাত যি ধৰণে আমাৰ কৃষি কাৰ্য সম্পন্ন কৰা হয়, ধানৰ কঠীয়াতলি প্ৰস্তুত কৰা, ধানবোৰ ৰোৱা, ইজোপাৰ পৰা সিজোপালে কিমান মাজত দূৰত্ব থাকিব লাগিব, এই কথাবোৰ বানপানী হৈ যোৱাৰ পাছতো একে থাকিবনে নে কিছু পৰিৱৰ্তন হ'ব তাত? হয়, এনেই ধৰক আমি কঠীয়াতলি যদি পুনৰ নিৰ্মাণ কৰোঁ বা একে থাকিব। আমি কঠীয়াতলিখন আমি একে জোখতে আমি 1.25 আমি মিটাৰ আমি বহলকৈ আৰু দীঘলটো আমি 10 মিটাৰ বা নিজৰ সুবিধামতে আমি বনাই ল'ব পাৰোঁ। তাৰ মাজতে আমি অলপ গেপ ৰখা দৰকাৰ, 30 চেণ্টিমিটাৰমান গেপ, যাতে পানী অধিক আমি উলিয়াই দিব পাৰোঁ। লগতে আমি এই এবিঘা মাটিৰ কাৰণে আমি 500 গ্ৰাম ইউৰিয়া, 500 গ্ৰাম SSP আৰু 250 গ্ৰাম আমি MOP এবিঘাৰ কাৰণে আমি কঠীয়াতলি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰোপৰি আমি অলপ প্লাণ্ট পপুলেশ্যনটো মানে কঠীয়াৰ সংখ্যা আমি লগাওঁতে অলপ বঢ়াই দিব লাগে, আৰু আমি যিটো বীজৰ পৰিমাণ সেইখিনিও বঢ়াই দিব লাগে। কাৰণ বানপানী হৈ যোৱাৰ পিছত অলৰেডি আমাৰ যিটো পলম হৈ গৈছে, আমাৰ প্লাণ্ট গ্ৰোথটো বা আমি যিখিনি আমি পাব লাগে সেই উৎপাদনখিনি নাপাম, বা আমাৰ কঠীয়া আমাৰ অলপ গ্ৰোথটো সিমান নহ'ব। সেইকাৰণে আমি চিড ৰেটটো অলপ বঢ়াই দিব লাগে। আমি সাধাৰণতে 1 বিঘাৰ কাৰণে আমি 5 কেজি ব্যৱহাৰ কৰোঁ, তাৰ আমি অকণমান ডাবল কৰি দিব পাৰিলে ভাল। আৰু যেতিয়া আমি লগাম, যেতিয়া আমি কঠীয়াটো ৰুম, আমি তাৰ কঠীয়াৰ সংখ্যা আমি প্ৰতিটো হিলত আমি অলপ বেছিকৈ দিব লাগে। আৰু যিটো আমাৰ স্পেচিং থাকে, যিটো আমাৰ ব্যৱধান থাকে এটা লাইনৰ পৰা এটা শাৰীৰ পৰা এটা শাৰীলৈ, সেইটো আমি অলপ কমাই দিব লাগে। সেইখিনি কথালৈ অলপমান মন কৰিব লাগিব। হয়, আজি আমি ভালেখিনি কথা পাতিলোঁ আমাৰ বান অধ্যুষিত অঞ্চলৰ বাবে আপদকালীন ধানৰ কৃষিকাৰ্য এই বিষয়টোক লৈ। আশা কৰোঁ আমাৰ শ্ৰোতাসকল এই আলোচনাটি শুনি উপকৃত হৈছে। আৰু যিহেতু বৰ্ষাকাল, আমাৰ কৃষকসকল নিশ্চয় বানৰ সৈতে মোকাবিলা কেনেকৈ কৰিব লাগিব এই কথাবিলাকক লৈ তেওঁলোক ইতিমধ্যে নিশ্চয় শিক্ষিত। আৰু এই ধৰণেই নিয়মীয়াকৈ যদি আমাৰ এই অনুষ্ঠান শুনি থাকে, এই অনুষ্ঠানৰ জৰিয়তেও তেওঁলোকে বিভিন্ন কথা গম পাব। আমাৰ কৃষি পৰামৰ্শাৱলীও আমাৰ এই অনুষ্ঠানত আগবঢ়োৱা হয়। গতিকে আশা কৰিছোঁ শ্ৰোতাসকলে এই ধৰণেই তেওঁলোকৰ কৃষিকাৰ্যৰ সৈতে জড়িত হৈ থাকি নিজৰ জীৱনটোক আগুৱাই নিব পাৰিব। আজি ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকা আপোনালোক দুয়ো আহিলে আমাৰ অনুষ্ঠানত এইখিনি সময় দিলে, তাৰ বাবে দুয়োকে ধন্যবাদ জনাইছোঁ আৰু আজিৰ আলোচনা ইমানতে সামৰিছোঁ। ধন্যবাদ।
বান অধ্যুষিত অঞ্চলৰ বাবে আপদকালীন ধানৰ কৃষিকাৰ্য শীৰ্ষক আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকাই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই। এতিয়া শুনক বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। বৰপেটা, নলবাৰী, কামৰূপ মেট্ৰ', গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছা জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে বৰ্তমান বতৰ অনুকূলৰ বাবে শালি খেতিত সুৰ পোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। আক্ৰমণ দেখা দিয়াৰ লগে লগে প্ৰথম অৱস্থাত পলুবোৰ হাতেৰে সংগ্ৰহ কৰি কেৰাচিন মিহলি পানীত ডুবাই মাৰি পেলাব পাৰে। যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। তিল খেতিৰ কাৰণে মূল পথাৰখন প্ৰস্তুতিৰ বাবে বৰ্তমান বতৰ অনুকূল হৈ আছে। গতিকে খেতিয়কসকলে মূল পথাৰৰ প্ৰস্তুতিৰ কাম অনতিপলমে আৰম্ভ কৰি দিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বানপানী নোহোৱা ঠাইত শালি ধান ৰোৱাৰ পিছত গোচাবোৰ যদি বিভিন্ন কাৰণত মৰি গৈছে, ঠন ধৰা ধানৰ গোচাসমূহৰ পৰা ওলোৱা পোখা ফালি আনি মৰি যোৱা ঠাইত পুনৰ ৰুই দিয়ক। মগু আৰু মাটিমাহৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে আগষ্টৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ মাজভাগলৈ। এই দুয়োবিধ খেতিৰ বাবে পানী জমা নোহোৱা বালিচহীয়া মিহি মাটি উপযোগী। ভাল উৎপাদন পাব পৰাকৈ আগতীয়া ফুলকবি আৰু ব্ৰকলি খেতি কৰিবলৈ হ'লে কৃষকসকলে 15 আগষ্টৰ ভিতৰত বীজ সিঁচি শেষ কৰক। এবিঘা মাটিৰ বাবে 80 গ্ৰাম ফুলকবিৰ বীজৰ আৰু ব্ৰকলিৰ বাবে 70 পৰা 90 গ্ৰাম বীজৰ প্ৰয়োজন হয়। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বানপানীৰ ফলত ইতিমধ্যে যিমান কৃষকৰ শালি ধানৰ কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে, তেওঁলোকে কঠীয়াতলি পুনৰ প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বম্যাদী জাত যেনে লুইত, কপিলি, দিচাং আদি নিৰ্বাচন কৰি ল'ব। এই সঁচ আগষ্ট মাহৰ 2ৰ পৰা 3য় সপ্তাহলৈ কঠীয়াতলিত সিঁচিব পাৰি আৰু কঠীয়াৰ বয়স 21 পৰা 25 দিনৰ হ'লে মূল পথাৰত ৰুব পাৰে। আনাৰস, কুঁহিয়াৰ আদিৰ খেতিডৰাৰ পৰা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰক। নগাঁও, মৰিগাঁও, হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বৰ্ষাকালীন মাহৰ বীজ আগষ্টৰ মাজভাগৰ পৰা সিঁচিব পাৰি। এই খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। শালি তিলৰ বাবে মাটিৰ প্ৰস্তুতি আৰু ৰোপণ সাময়িকভাৱে স্থগিত ৰাখিব। মূলা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। বাৰিষা বতৰত পোহনীয়া গৰু ছাগলী ম'হজাকক বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সময়ে সময়ে মুখ আৰু ভৰিখন খাৰ অথবা পটাছ পানী দি ধুৱাই পৰিষ্কাৰ কৰি ৰাখিব। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে এই সময়ছোৱাত কুঁহিয়াৰ গছবোৰ দ্ৰুতগতিত ওখ হয় আৰু গছ ডাঙৰ হয়, যাৰ বাবে উপযুক্ত যতন লোৱাটো অতি প্ৰয়োজনীয়। খেতিডৰাত পানী নিষ্কাশনৰ সুব্যৱস্থা থকাটো দৰকাৰ। আকাশ পৰিষ্কাৰ থকা অৱস্থাতহে কুঁহিয়াৰ খেতিত নাইট্ৰজেন সাৰ প্ৰয়োগ কৰিব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ ইমানেই। এতিয়া আগবঢ়াইছোঁ পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 3,500 টকা, তিতা কেৰেলা 2,500 টকাৰ পৰা 3,500 টকা, তিয়ঁহ 2,500 টকাৰ পৰা 3,000 টকা, বিলাহী 3,000 টকাৰ পৰা 4,500 টকা, মিঠালাও 2,000 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, অমিতাৰ প্ৰতি কুইণ্টলৰ দৰ 2,000 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, গাজৰ 6,000 টকাৰ পৰা 7,000 টকা, জলকীয়া 8,000 টকাৰ পৰা 10,000 টকা, কোমোৰা 1,500 টকাৰ পৰা 2,500 টকা, জিকাৰ প্ৰতি কুইণ্টলৰ দৰ 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ভোল 1,800 টকাৰ পৰা 3,000 টকা, মূলা 2,000 টকাৰ পৰা 3,000 টকা, বিট 4,000 টকাৰ পৰা 6,000 টকাৰ ভিতৰত, বন্ধাকবিৰ প্ৰতি কুইণ্টলৰ দৰ 1,800 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, স্কোৱাছ 2,500 টকাৰ পৰা 3,500 টকা, কেপচিকাম 4,000 টকাৰ পৰা 6,000 টকা,
পটলৰ প্ৰতি কুইণ্টলৰ দৰ ২,০০০ টকাৰ পৰা ৩,০০০ টকাৰ ভিতৰত, ভেন্দি ৩,০০০ টকাৰ পৰা ৪,০০০ টকা, কচু ৩,০০০ টকাৰ পৰা ৫,০০০ টকা, ফ্ৰেঞ্চ বিন ৮,০০০ টকাৰ পৰা ৯,০০০ টকা, পালেং শাক ১০০ মুঠাৰ দৰ ১০০ টকা, উৰহীৰ প্ৰতি কুইণ্টলৰ দৰ ১৭০০ টকাৰ পৰা ২৫০০ টকাৰ ভিতৰত, লেচেৰা ৪,৫০০ টকাৰ পৰা ৬,০০০ টকাৰ ভিতৰত, কাজি নেমু প্ৰতি পোনৰ দৰ ১৮০ টকাৰ পৰা ২১০ টকাৰ ভিতৰত, পদিনা ১০০ মুঠাত ১০০ টকা, ধনিয়া পাত ৭৫ মুঠাত ১০০ টকা, ভাত কেৰেলাৰ প্ৰতি কুইণ্টলৰ দৰ ৩,৫০০ টকাৰ পৰা ৪,৫০০ টকাৰ ভিতৰত। চাউলৰ শেহতীয়া বজাৰ দৰ প্ৰতি কুইণ্টলত ৩,৩০০ টকাৰ পৰা ৪,০৫০ টকা, গোমধান ২,০০০ টকাৰ পৰা ২,২০০ টকা, মগু ৯,৬০০ টকাৰ পৰা ১২,২০০ টকা, মচুৰ ৭,৬০০ টকাৰ পৰা ৭,৮০০ টকা, বুট প্ৰতি কুইণ্টলৰ দৰ ৭,৩০০ টকাৰ পৰা ৮,৫০০ টকাৰ ভিতৰত, মাটিমাহ ১১,০০০ টকাৰ পৰা ১৪,৮০০ টকাৰ ভিতৰত, মগু দাইল প্ৰতি কুইণ্টলৰ দৰ ৮,৯০০ টকাৰ পৰা ১১,৪০০ টকা, মচুৰ দাইল ৭,২০০ টকাৰ পৰা ১১,৮০০ টকা, ৰহৰ দাইল ১০,০০০ টকাৰ পৰা ১২,৭০০ টকা, বুটৰ দাইল প্ৰতি কুইণ্টলৰ দৰ ৭,৫০০ টকাৰ পৰা ৮,৪০০ টকা, আলুৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ ১৬০০ টকাৰ পৰা ১৮০০ টকাৰ ভিতৰত, পিঁয়াজৰ শেহতীয়া বজাৰ দৰ প্ৰতি কুইণ্টলত ৩,৫০০ টকাৰ পৰা ৪,৫০০ টকা, সৰিয়হ ৬,৫০০ টকাৰ পৰা ৬,৮০০ টকাৰ ভিতৰত, তিল ১৪,০০০ টকাৰ পৰা ১৬,০০০ টকা, ধনিয়া ১৫,০০০ টকাৰ পৰা ১৭,০০০ টকা, আদা ১১,০০০ টকাৰ পৰা ১৪,০০০ টকা, শুকান জলকীয়া ২০,০০০ টকাৰ পৰা ২২,০০০ টকাৰ ভিতৰত, গুড় প্ৰতি কুইণ্টলৰ দৰ ৬,২০০ টকাৰ পৰা ৬,৬০০ টকা, চেনি ৪,৭০০ টকাৰ পৰা ৫,৪০০ টকা, তামোলৰ প্ৰতি পোনৰ শেহতীয়া বজাৰ দৰ ৩৫০ টকাৰ পৰা ৪৫০ টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰিৰ দৰ ১৫০ টকাৰ পৰা ২০০ টকাৰ ভিতৰত, ১৫ কেজিৰ মিঠাতেলৰ টিনৰ শেহতীয়া বজাৰ দৰ ২,১৮০ টকাৰ পৰা ২,৫৮০ টকা, বনস্পতি ঘিৰ ১৫ কেজিৰ প্ৰতিটো টিনৰ দৰ ২,৩০০ টকাৰ পৰা ২,৩৪০ টকা আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ ২,৫০০ টকাৰ পৰা ২,৬০০ টকা। পাচলি আৰু বিভিন্ন মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, এইখিনিতে শুনোৱা হওক এটি লোকগীত প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত। সাধু
প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত লোকগীতটি শুনিলে। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।